গুড মৰ্ণিং সকলোকে মই পেজৰ চেনেলটোলৈ স্বাগতম। এতিয়া টাইম হৈ গ'ল 9:30। এইফালে খিৰিকী খুলি দিয়া নাই, সেইকাৰণে ৰুমটো পূৰা ঠাণ্ডা হৈ আছে। এ চি চলোৱা যে আৰিয়া শুইয়ে আছে, শুই লওক। দিন গৰম পানী নেমু পানী আহি গ'ল, খাই লওঁ আৰু। ৰাতিপুৱা বোলে খালী পেটত 3 গিলাচ পানী খাবলৈ, মোৰ 3 গিলাচ নহ'ব দেই, 1 গিলাচেই চাফিচিয়েণ্ট। গুড মৰ্ণিং। দিছোঁ কৰ্ণফ্লেক্স, নাখায়। আকৌ দিওঁগৈ ব্ৰেড বনাই, চাওঁচোন কি খায়। একদমেই নাখায়, ইটো নাখায় সিটো নাখায়। এতিয়া বেছিহে নোখোৱা হৈ থাকিলে। আগতে চাগু খাইছিলে, চাগুও নাখায়। চেৰেলেক খাইছিলে, চেৰেলেক নাখায়। ব্ৰেকফাষ্ট কৰি দিলোঁ, তামোল এখন চোবাই আহিছোঁ। এতিয়া এয়া ঠিক কৰোঁ, ঠিক কৰি লওঁ। কিন্তু গৰমটো মই বহুত বেছি পাইছোঁ, নাজানো দে মোৰ প্ৰেছাৰটো হাই হৈছে নেকি। তামোলটো মানে নাখাওঁ বুলি ভাবিলোঁ, তামোলটো মানে ইমানেই ধুনীয়া, মুখ খা বুলি কয়, সেইকাৰণে খাই দিওঁ আৰু। কামকেইটা কৰি লওঁ এতিয়া। আজি আকৌ মহৰম যে, কাম কৰা মানুহগৰাকী নাহে। ৰুমটো সাৰিলোঁ, এতিয়া মই নিজে মুচিম দেই। মানুহে যেতিয়া বেয়া কাম কৰে, কুকুৰৰ নামটো লৈ গালি পাৰে, কুকুৰৰ পোৱালি, আমুক পোৱালি। কিন্তু এটা কথা মন কৰেনে, আমি জীৱ জন্তুৰ পৰা বহুত কথাই শিকিব লাগে, শিকিব লগা আছে, শিকিব লাগে। এতিয়া আমি ক'ৰবালৈ যেতিয়া ফুৰিবলৈ যাওঁ, তেতিয়া চাবচোন, ফুৰি আহি যেতিয়া ঘৰলৈ আহোঁ, তেতিয়া ঘৰৰ মানুহবোৰৰ মুখবোৰ, কিছুমানৰ মুখ ফুল খাই থাকিব, কিবা হৈ থাকিব, আপোনাক অহাৰ লগে লগে মাত এষাৰো নিদিয়ে। কিন্তু ঘৰত থকা সেই কুকুৰটোলৈ চাবচোন, ইমান এক্সাইটেড হৈ থাকে অ'। এতিয়া কওকচোন, কাৰ মৰমবোৰ আচল হয়? মানুহৰ মৰমবোৰ আচল হয়নে, জীৱ জন্তুৰ মৰমবোৰ আচল হয়? সেইবোৰ দেখিলে যে বৰ দুখ লাগে সঁচাকৈ দেই। মানুহে সেইকাৰণে কওঁ, জীৱ জন্তুৰ পৰা শিকিব লাগে। এতিয়া যে মানুহক আমি কুকুৰ পোৱালি বুলি গালি পাওঁ, কুকুৰৰ যোগ্যই নহয়, গম পাইছেনে? মানুহৰ পোৱালি বুলিহে গালি কৰিব লাগে। মানুহৰ নিচিনা লেতেৰা জাত নাই মানে। জীৱ জন্তুৰ পৰা বহুত কথাই শিকিব পাৰি। মানুহে সদায় আনৰ ভুলবোৰ দেখে, নিজৰ ভুলবোৰ নেদেখে। আৰু যি মানুহে নিজৰ ভুলবোৰ নেদেখে, সেই মানুহক আপুনি কেতিয়াও ঠিক বুজায়ো লাভ নাই আৰু বুজাবও নালাগে। সেইবোৰে মানে নিজকে মহান বুলিয়ে ভাবে। এতিয়া মই এটা কথা কওঁ, আমাৰ মানুহজনৰ যেতিয়া খং উঠে, তেতিয়া মই তেওঁক একোৱেই নকওঁ। মানে তেওঁৰ মতে কেতিয়াবা তেওঁ কৰা কামবোৰেই শুদ্ধ। কিন্তু যেতিয়া নিজে বুজি পায়, নিজে আহি কয়হি যে, অঁ হয় মই ভুল কৰিছোঁ, আৰু মই ভুল কৰিছে বুলি দেখুৱাই নিদিওঁ, জানেনে? সদায় বস্তুটো নিজে ৰিয়েলাইজ কৰিব লাগে, ভুল কৰিছে নে নাই কৰা। আনে দেখুৱালেহে যে অঁ ভুল কৰিছোঁ বুলি, সেইটো নহয়। কেতিয়াবা আমাৰ পটককৈ কথা এটা ওলাই যায়, কিবা এটা কৈ পাওঁ খঙত, কিন্তু সেইটো যে ভুল কৰিছোঁ, নিজে স্বীকাৰ কৰিব লাগে, তেতিয়া সেইটোক মাফ কৰি দিব পাৰি। কিন্তু আপুনি ভুল কৰি 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 থকাৰ পিছতো যেতিয়া আপোনাক দেখুৱাই দিয়ে, ভুল কৰাই নাই বুলি কয়, কেনেকুৱা লাগিব? মই সদায় মানুহজনৰ মগজটো ঠাণ্ডা কৰিয়ে ৰাখিব বিচাৰোঁ। কাৰণ কেলৈ, আমাৰ ঘৰখনৰ উপাৰ্জনৰ বাট তেওঁৱে আনি দিয়ে। আৰু কি জানে, যিমানে যি নহওক, ভুল কৰিলেও মাফ কৰি দিওঁ আৰু, কিয়নো নিজৰে মানুহজন হয় ন। আৰু মতা মানুহ বুলি ক'লে কিমান দায়িত্ব থাকে চাওকচোন। হয়, আমি মানে মাইকী মানুহবোৰে ভিতৰত সোমাই এইটোৱে ভাবোঁ, ল'ৰা ছোৱালী ডাঙৰ কৰা, খুওৱা বোওৱা, গোটেই ঘৰখন মেইনটেইন কৰা, কিমান কষ্ট। কিন্তু তাতোতকৈ ডাঙৰ কষ্ট কি জানেনে? এই উপাৰ্জন কৰাটো। আৰু ল'ৰা বুলি কোৱাৰ লগে লগে এটা সৰুৰ পৰাই দায়িত্ব আহিয়ে যায়। সেই বোজাটো মানে যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে থাকিবই। নিজৰ মাক দেউতাকৰে হওক, নিজৰ ৱাইফৰে হওক, নিজৰ ল'ৰা ছোৱালীয়ে হওক, দায়িত্বটো ল'ব লগা হয়নে? খোৱা দায়িত্ব, আকৌ গোটেই ভৱিষ্যতৰ কথা ভাবিব লাগে, হয়নে? সেইটো কাৰণে মই মানে, হ'ব যি কৰিছে, কেতিয়াবা গালি এটা দিলেও গালিটো শুনি থৈ দিওঁ আৰু। পিছত কিন্তু মাফো খোজে দেই। সেইটো কাৰণে আৰু হ'ব আৰু, তেওঁৱে ৰজা, ময়ে দাসী হৈ থাকোঁ আৰু। দায়িত্ব বোলা বস্তুটো বহুত ডাঙৰ, বহুত গধুৰ।
সদায় দিনবোৰ একেই নাযায়, কেতিয়াবা বেয়া দিনো আহে। আমাৰ বাৰিষাৰ টাইমটোত অলপ কেতিয়াবা মাজে মাজে প্ৰব্লেম কিছুমান হয়, যিহেতু আমাৰ ট্ৰান্সপৰ্ট বিজনেছ আছে ন, মানে সেইটো কাৰণে তেওঁ যেতিয়া এইবোৰ প্ৰব্লেম হয় নহয়, তেতিয়া কয় আৰু কেইদিনমান প্ৰব্লেম হৈছে আৰু দেই, বেয়া চেয়া নাপাবা। কিয় বেয়া পাম বাৰু? মোৰ প্ৰব্লেম হোৱাটো মোৰ একো প্ৰব্লেম নাই, কিন্তু তেওঁ যেতিয়া মনটো মাৰি থাকে, সেইটো মোৰ ডাঙৰ প্ৰব্লেম হৈ যায়। সেইটো কাৰণে মই নিবিচাৰোঁ মানে তেওঁ প্ৰব্লেম হোৱাটো। ভগৱানক সেইটো কাৰণেই মই মোৰ কাৰণে একো নিবিচাৰোঁ দেই, সঁচা কথা কওঁ। প্ৰথমতে মোৰ মানুহজনৰ কথাই ভাবোঁ, তাৰপিছত মোৰ ছোৱালীজনী, তাৰপিছত মোৰ ঘৰখনৰ কথা আহে। মোলৈ মই একোৱেই নিবিচাৰোঁ। তেওঁলোক সুখী হ'লে মই সদায় সুখী। তেওঁলোক হাঁহি থকা মানে মই হাঁহি থকা, তেওঁলোক দুখী থকা মানে মই মানে বহুত বেছি দুখী আৰু। সেইটো কাৰণে ভগৱানক কওঁ, ভগৱান দুখ নিদিব। সেইকাৰণে যিমান পাৰোঁ ধুনীয়াকৈ চলাবলৈ চাওঁ, কিন্তু কেতিয়াবা হৈ যায় ক'ৰবাত খেলি মেলি। মোৰ কাৰণে খেলি মেলি নহয় দেই, মানুহজনৰ কাৰণেই। কৈছোঁ নহয়, পইচা পালে বৰ একদম মানে কাক খুৱাওঁ, কাক নোখুৱাওঁ, কাক দিওঁ, কাক নিদিওঁকৈ থাকে যে, এইটোৱে স্বভাৱ বেয়া। সেইকাৰণে মানুহে সময়ৰ কাম সময়ত কৰিব লাগে। তেওঁ মানে সময়ৰ কামটো সময়ত নকৰে, সেইটো কাৰণে প্ৰব্লেমবোৰ বেছি হৈ যায়। আৰু এটা কথা কি জানে, নিজৰ ৱাইফে নিজৰ মানুহজনক কেতিয়াও বেয়া নিবিচাৰে। আৰু মই যেতিয়া তেওঁৰ ওচৰত টকা থাকে, তেতিয়া মই তেওঁক বুজাওঁ, এনেকৈ কৰা, এনেকৈ কৰা, যিকেইটা লাগতিয়াল সেইকেইটা প্ৰথমতে কৰি লোৱা। গুৰুত্ব নিদিয়ে নহয়, কাইলৈ কৰিমকৈ থাকে। পইচা হৈছে হাতৰ মলি, আজি আছে কাইলৈ নাই, পটককৈ শেষ হৈ যায় ন। আৰু যেতিয়াই তেওঁ প্ৰব্লেম হয়, তেতিয়া কি কৰে জানেনে? এই মূঢ়াটোতে বহি লৈ মোক কৈ থাকিব, আৰু মোৰ তেতিয়া আকৌ শুনিবলৈ মন নাযায়। কিন্তু মই নুশুনিলে আকৌ বেয়া পায় যে, তেওঁ খংটো উঠি যায় যে, সেইকাৰণে শুনি থাকোঁ আৰু, উপায় নাই। মই সেইটোৱে কওঁ, এনেকুৱা পৰিস্থিতি কিয় হ'বলৈ দিয়া? নাই, এইবাৰৰ পৰা নকৰোঁ আৰু, এইবাৰৰ পৰা নকৰোঁ আৰু, এনেকুৱা সেনেকৈ বুলি কয়। আকৌ কি হ'ব? একেটাই। আমি যিমান গধুৰ দায়িত্ব লওঁ, আমাতকৈ বহুত বেছি গধুৰ দায়িত্ব তেওঁ লয়। আৰু মই মানে তেওঁ বেছি দায়িত্ব লৈ থকাটো নিবিচাৰোঁ। মই মানে 50-50 কৰি দিয়াটো বিচাৰোঁ, মোলৈ দিয়াটো বিচাৰোঁ। কিন্তু সিমানখিনি দায়িত্ব মই কেনেকৈ ল'ব পাৰিম? কাৰণ কেলৈ মই ঘৰত থকা মানুহ। তেওঁ পইচাখিনি দিয়ে, হয়নে নহয়? তেওঁৱে মেনেজ কৰে। সেইকাৰণে তেওঁৰ দায়িত্বটো বহুত বেছি। সঁচাকৈ ল'ৰা হোৱাও কিন্তু সহজ নহয় দেই। ল'ৰাৰ দুখো কম নহয়, ছোৱালীৰ দুখো কম নহয়। দুখ মানে কি, দায়িত্ব কম নহয়। সেইটো কাৰণে যেতিয়া হাজবেণ্ড ৱাইফে মিলিজুলি কামবোৰ কৰে নহয়, ঘৰখনৰ সকলো কাম নিয়াৰিকৈ হৈ যায়। মতা মানুহবোৰ এনেকুৱা হয়, পইচা পালে আকৌ মাইকীজনীক পাহৰি যায় যে, এই ৰ'বা এইটো কৰি লওঁ, তাৰপিছত এইটো কৰিম নহয়। মাইকীজনী মতে যেতিয়া আখৰে আখৰে পালন কৰিব নহয়, তেতিয়া মতা মানুহৰ একোতেই প্ৰব্লেম নহয়। সেইটো কথা একদম 100% ৰাইট হয়। তাৰপিছত প্ৰব্লেম হোৱাৰ পিছত মাইকীজনীৰ ওচৰলৈ কিয় আহে? চলিউশ্যন বিচাৰি। আহিব নালাগে। বৰফিটটো মাৰি যেনেকৈ যায়, তেনেকৈ বৰফিটটো মাৰিয়ে থাকিব লাগে। এটা কথা, ঘৰখনত মতা মাইকী দুয়োজনৰে দায়িত্ব কোনো গুণেই কম নহয়। সেইকাৰণে দুয়োজন যদি মিলা প্ৰীতিৰে থাকে, ঘৰ এখন কিমান সুখৰ হ'ব পাৰে। এই কেতিয়াবা যে মতা মানুহবোৰে মাইকী মানুহবোৰক ডাইলগ মাৰে, এই তোমালোকে ঘৰৰ ভিতৰত সোমাই থাকা, কি গম পোৱা বাহিৰৰ বিষয়ে? মই মোৰ মানুহজনক কওঁ, ভিতৰখনত সোমাই থাকিবা, তেতিয়া গম পাবা কিমান মাথাটো ঘূৰি যায় ভিতৰত সোমাই। তুমি বাহিৰত ঘূৰি তোমাৰ মাথা ঘূৰাই, আমি ভিতৰটোত থাকি আমাৰ মাথা ঘূৰাই। চব হেণ্ডেল কৰিব লাগে, হয় নাই? সেইটো বুজাবুজি থাকিলেই মানে ঘৰখনত অশান্তি কম হয়, গম পাইছেনে? আৰু যেতিয়া হাজবেণ্ড ৱাইফৰ মাজত থাৰ্ড পাৰ্চন এটা সোমাই যায়, তেতিয়া বেছি অশান্তি হয়। আমি মানুহবোৰ কেনেকুৱা জানে, আমাৰ দুখ হ'লে আমি আমাৰ দুখবোৰ যে কাৰোবাৰ আগত শ্বেয়াৰ কৰোঁ, সেইবোৰ কাম কেতিয়াও নকৰিব। সেই কামটো কৰিলেই থাৰ্ড পাৰ্চনে সদায় সুবিধা ল'ব। সেইকাৰণে হাজবেণ্ড ৱাইফ একলগ হ'লেহে এখন ঘৰ চলিব পাৰি। আৰু মতা মানুহৰ দায়িত্বটো কোনো গুণেই কম নহয়। তেওঁলোকৰ বোজাটো আমি ৱাইফ হিচাপে পাতল কৰিব লাগিব। আৰু আমাৰ বোজাবোৰ পাতল কোনে কৰিব? নিজৰ মানুহজনেই কৰিব। সেইকাৰণে দুয়োটাই বুজাবুজি থাকিলে একো প্ৰব্লেমেই নাই। এই প্ৰব্লেমবোৰ আমি নিজেই ক্ৰিয়েট কৰোঁ, সেইটোৱে কথা। ছোৱালী হৈ জন্ম হোৱা মানেই আনৰ ঘৰলৈ যোৱা।
ল'ৰা হৈ জন্ম হোৱা মানেই বুজা লোৱা। তেনেহ'লে কাৰো গুণ দুখ কম নহয়। সেইকাৰণে চবেই নিজৰ নিজৰ কামবোৰ কৰিবই লাগিব, গম পাইছেনে? এক আছিল বুঢ়া বুঢ়ী, নাছিল সিহঁতৰ লৰালৰি, কথাই কথাই লাগি যায় যে, এই তেনেকুৱা নিচিনা হ'ব নহ'লে। আমি মানে নিজৰ কামবোৰক বেছি দেখোঁ, দায়িত্ববোৰ বহুত যেন, বেলেগৰ দায়িত্ববোৰ কম যেন, সেইটো নহয়। চবেই নিজৰ নিজৰ দায়িত্বত, চবৰে দায়িত্ববোৰ গধুৰেই হয়। সেইবুলি ভাবিলে পাতল হ'ব, বুজা পৰাটো থাকিব লাগিব, বুজি পালেই হ'ল। বুজি যেতিয়া নাপায় তেতিয়া পাতল কামটো গধুৰ হৈ পৰে। মানুহজনে পিছে মোক দায়িত্ব ল'ব নিদিয়ে দেই, গধুৰ দায়িত্ব কয় মোক। কেতিয়াবা কিছুমান চিন্তা হ'লেও তুমি চিন্তা নকৰিবা, মই আছোঁ নহয়, সেইটোৱে কথা। ময়ো তেওঁক কওঁ তুমি চিন্তা নকৰিবা, মই আছোঁ নহয়, ভগৱান আছে নহয়, আমাৰ প্ৰব্লেমবোৰ ছল্ভ কৰিব বুলি। এই তেনেকেই জীয়াই আছোঁ আৰু হাঁহি যে আছোঁ, সেই তেনেকুৱা কাৰণেই হাঁহি আছোঁ। সেনেকুৱা যেন মানুহ পাইছোঁ, তাৰ কাৰণে সঁচাকৈ থেংকছ দিব লাগিব ভগৱানক। আৰু সকলোৰে মাজত বুজা পৰা হওক ঘৰখনৰ। তেন্তে আজিলৈ ৰাখিছোঁ, সদায় কোৱাটো ক'ম, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।